চাওকচোন ল'ৰা দুটাৰ লগত এনে চাইডত অলপ এই নাৰিকল গছ এজোপা আছে, নাৰিকলজোপাৰ মানে অৱস্থাটো বেয়া, ঔষধ লগোৱা হৈছিল কিন্তু তথাপিতো বেয়া হৈ আছে। চাব আহোঁতে চাওকচোন এই মানে নাৰিকলত লগোৱাৰ কাৰণে কাপোৰটো লগাইছিলোঁ, এই পক্ষীটো ইয়াত ফাঁচি আছিল। চাওক কামোৰে দেখোন, চাচোন চা হৈছে না এনেকৈ কামোৰে। ইয়াক এতিয়া কি কৰা যাব, উৰবাও নৰে। ক'ৰ পৰা পৰিল মোক কেনেকৈ চাইছে যেন মইহে তাক কিবা জগল লগালোঁ। হা ইয়াতে থৈ যাম নেকি, মাক চাক আহি লৈ যাব। ধুনীয়া লাগে কিন্তু কিন্তু সি মোকে খায়। কা ই কিতাপ পঢ়া নাছিল, কিতাপ নপঢ়াৰ কাৰণে ইয়াক মাকে ঘৰৰ পৰা উলিয়াই দিছিল। একে ভাইটি নিচিনা। সৰু কিতাপ পঢ়াটো এইটো পুহিম নাই, মাকে কান্দি থাকোঁ না, মাকে যদি বিচাৰি নাপায় এনেকুৱা আমাৰ পৰিৱেশটো নষ্ট হয়। এইবিলাক যদি মাৰোঁ আমি, পখিলা মাৰোঁ, পক্ষী মাৰোঁ, কিছুমানে কি লয় বাতুল লয় না, আমাৰ ইয়াত বাতুল বুলি কয়, এনেকৈ যে মাৰে ৰবৰত, সেইবিলাক যদি লয় তাৰপিছত পক্ষী চক্ষী যদি মাৰে, আচলতে আমি পৰিৱেশৰ একো বস্তুৱে মাৰিব নালাগে হা, আমাক যদি ক্ষতি নকৰে। এতিয়া যদি সাপ চাপো আমি মাৰিব নালাগে, যদি ঘৰৰ ভিতৰত সোমাই বেয়া জেগাত সোমাই থাকে, বিচনাৰ তলত নোলায়, তেতিয়াতো উপায় নাই। কিন্তু এনে সাপ চাপ এইবিলাক জীৱ জন্তু আমি একো ক্ষতি কৰিব নালাগে। মনত থাকিব তোমাৰ? তাৰ বাঁহটোও পৰি গৈছে না। এইটো চাওকচোন আজি এটা কি বস্তু মই কৰিলোঁ, ইয়াক মই বাঁহৰ সৈতে এইটো কিহৰ জানেনে, কালি মই তামোল বাগানখন বেচিছিলোঁ নহয়, তাৰ পৰা কিজানি ইয়াৰ ক্ষতি হৈছে। ইয়াক এতিয়া মই কি কৰিম, ইয়াক ইয়াতে থ'ম মই। মাইকটো উৰি গৈছে। সি দেখোন মোকে নেৰা হ'ল। শ্বৰ্ট বানো, ইমান লম্বা হ'লে চাব ভাল নাপাব।